ইয়াতে থমকি ৰোৱা নাই অসমৰ স্মাৰ্ট চুৰসকল কি কৰিছে শুনক। গুৱাহাটী মহানগৰীৰ পুলিচবোৰ স্মাৰ্ট নহয়, এই বাক্যটো লৈ বহুত মানুহে সমালোচনা কৰি আছে। আচলতে কিয় আমি কেইবাদিন ধৰি অসমত এনেকুৱা ঘটনা দেখি আছো, চুৰি কাণ্ড, বাইক চুৰি হৈ আছে, মোবাইল চুৰি হৈ আছে, বিভিন্ন বস্তু চুৰি হৈ আছে। সেইটো এক ট্ৰেন্ডিঙত আহি পৰিছে। অসমত এনেকুৱা কিছুমান ঘটনা আহি পৰে, আমি কেতিয়াবা কেতিয়াবা দৰ্শন কাণ্ডৰ একেবাৰে ট্ৰেন্ডিং চলে, কেতিয়াবা নিৰ্যাতনৰ ট্ৰেন্ডিং চলে, চুৰিৰ ট্ৰেন্ডিং চলে, মানে বেয়া কৰ্মৰ ট্ৰেন্ডিং চলি থাকে। এনেকুৱা এটা ট্ৰেন্ডিং আহি যায়। বৰ্তমান এনেকুৱা এটা সময় আহিছে বাইক চুৰিৰ ট্ৰেন্ডিং। ৰাইডাৰ ননী অসমৰ বাহিৰৰ, তেখেতক অসমলৈ প্ৰৱেশ কৰাৰ লগালগ তেখেতৰ বাইকখন চুৰি হৈ গৈছে। তেতিয়াই সমগ্ৰ অসম তথা ভাৰতবৰ্ষে এটা খবৰ বিয়পি পৰিছে, ৰাইডাৰ ননীৰ বাইক চুৰি হৈ গল। সেই ভিডিঅ'টো বহু মিডিয়াই তেখেতে প্ৰচাৰ চলালে আৰু অসম আৰক্ষী তথা অসম চৰকাৰৰ এই কথাটো শুনি তেখেতে সদনৰ মাধ্যমতো এই কথাবোৰ উত্থাপন কৰিছে। যেই নহওক আমি বেছি কথালৈ আগ নাবাঢ়ো, আমি মূল কথা বিষয়টো আলোচনা কৰি ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজি আপোনালোকৰ লগত বিশ্লেষণ কৰিম দা ডিছকাছত, লগত থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। অসমৰ বাহিৰৰ পৰা এজন ছোৱালী, ৰাইডাৰ ননী নামৰ এজন ছোৱালী ভিডিঅ'বোৰ তুলি তেখেতে চেনেলত আপলোড কৰে আৰু তেখেতে যেতিয়া অসমলৈ আহিছে, অহাৰ লগে লগে ৰাইডাৰ ননীৰ বাইকখন অসমৰ পৰা চুৰি হৈ গল। অসমৰ পৰা চুৰি হোৱাৰ লগে লগে এনেকুৱা মানুহ লাগি পৰিছে পুলিচৰ পিছত। অসমৰ একাংশ মানুহে কৈ আছে যে গুৱাহাটী মহানগৰীৰ পুলিচবোৰ স্মাৰ্ট নহয়, এই ননীৰ বাইকখন আজি 4-5 দিন মান হৈ গল, তেখেতে উদ্ধাৰ কৰিব নোৱাৰে, কিয় ইমান ব্যৰ্থতা হৈছে। মাত্ৰ 5 দিনৰ মূৰত তেখেতে বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মহানগৰীৰ পুলিচ বা আৰক্ষীয়ে। ইয়াৰ পিছতে আমি দেখিব পাৰিছো বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ননী এই বাইকখন পাই অসম আৰক্ষীক থেংক ইউ জনাইছে, ধন্যবাদ জনাইছে। কিন্তু ইয়াতে থমকি ৰোৱা নাই অসমৰ স্মাৰ্ট চুৰসকল কি কৰিছে শুনক। আপোনালোকে কৌতুক নেতা, এইজন কৌতুক অভিনেতা হয়, আপোনালোকে চিনি পাইছে। এইজনৰ নাম হৈছে ৰাজীৱ দুৱাৰী। এই ৰাজীৱ দুৱাৰী বাইকখন থৈ গুৱাহাটী মহানগৰ দিছপুৰত, অসমৰ ৰাজধানী দিছপুৰত তেখেতৰ বাইকখন থৈ কৰবাত গৈছিল। মাত্ৰ 5-6-10 মিনিটৰ ভিতৰত তেখেতৰ বাইকখন চুৰি লৈ গল। হঠাৎ আচৰিত ঘটনা, মহানগৰীত এনেকুৱা এটা চুৰৰ দল বা এনেকুৱা চুৰি কাণ্ড সংঘটিত হৈ আছে। আচৰিত কথা, মানে এটা ট্ৰেন্ডিং আহি পৰিছে যে ৰাজীৱ দুৱাৰী নামৰ অভিনেতাৰ বাইকখন যেতিয়া চুৰি কৰি লৈ গুচি গল, দিছপুৰ আৰক্ষীক জনোৱা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে লগালগ অপাৰেচন আৰম্ভ কৰিছিল আৰু 7 ঘণ্টা পিছতে এই বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিনেতা গৰাকীৰ বাইকখন যেতিয়া চুৰি হৈছিল, চুৰি হোৱাৰ লগালগ কিন্তু আৰক্ষীক জনাইছে। আৰক্ষীও কিন্তু স্মাৰ্ট আৰক্ষীসকলে লগালগ এই বাইকখন চুৰিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এটা ঘটনা আপোনালোকক দেখাই আছো, এই মহিলাগৰাকীক দেখিব পাৰিছে। মহিলাগৰাকীৰ এটা মোবাইল হেৰুৱাইছিল বা চুৰি কৰিছিল। লগালগ আৰক্ষীক জনোৱাৰ লগে লগে আৰক্ষীয়ে তেখেতৰ মোবাইলখন উদ্ধাৰ কৰি দিছে আৰু লগালগ একচন আৰম্ভ হৈছে। মহিলাগৰাকী মোবাইলটো পাই বহুত আনন্দ। আৰু ইয়াৰ মাজতে মই এটা কথা কব বিচাৰিছো যে ডবকাত কিন্তু বহু পৰিমাণৰ বহুত কেইটা বাইক, প্ৰায় 25খনৰ অধিক বাইক জব্দ কৰিছে আৰু এই প্ৰত্যেকটা বাইক কিন্তু এই চুৰি হোৱা বাইক। আৰু আপোনালোকে যদি খবৰ লৈ তেনেহলে আপোনালোকে দেখিব পাৰে বা নিউজ চেনেলবোৰৰ লগত যোগাযোগ কৰি আপোনালোকে দেখিব পাৰিব। আৰু এটা কথা মই এই শেষত কব বিচাৰিছো যে ইমান চুৰি হৈ আছে গুৱাহাটী মহানগৰী বা অসমৰ বিভিন্ন ঠাইত, যদি আমি এই মহানগৰীৰ যিমান দোকান পোহাৰ আছে, যিমান গড় বাসগৃহ আছে, ইয়াৰ সন্মুখত যদি আমি সকলোৱে, যিমান মানুহ আছে সকলোৱে যে CCTV সকলোৱে যদি ব্যৱহাৰ কৰে, তেনেহলে এনেকুৱা চুৰ বদমাইশ বিভিন্ন অপকৰ্ম কুকৰ্মৰ লগত জড়িত থকা সেই সকলক কিন্তু ধৰিবলৈ বহুত এটা সুবিধা হয়, পুলিচৰো হয় আৰু সাধাৰণ মানুহৰো হয়। CCTV একমাত্ৰ উপায় হৈছে চুৰি কাণ্ড বা বিভিন্ন অপকৰ্ম কুকৰ্ম আৰু বিভিন্ন কামত জড়িত থকা ব্যক্তিসকল, যিসকলে এনেকুৱা ফুটেজৰ মাধ্যমত তেখেতে বন্দী হৈ থাকে আৰু ইয়াৰ পৰা বহু মানুহে ন্যায় পাবলৈ সক্ষম হয়। আৰু আপোনালোকে যিমান পাৰে, যিয়ে যিমান ব্যৱসায় কৰি আছে, তেখেতে কিন্তু এই CCTV বা CC কেমেৰা আপোনালোকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক অতি শীঘ্ৰে। আৰু বিভিন্ন সময়ত স্মাৰ্ট চুৰো কিন্তু ওলাই পৰি, যিমান স্মাৰ্ট ডিজিটেল দেশখনত ডিজিটেল হৈ মানুহ চলিব বিচাৰিছে, সেই সময়ত কিন্তু এই চুৰো কিন্তু স্মাৰ্ট হৈ স্মাৰ্ট
নিচিনা তেখেতে চুৰি হোৱা আৰম্ভ কৰিবলৈ ধৰিছে। আৰু গুৱাহাটী মহানগৰ আৰক্ষীসকলক যিসকলে সমালোচনা কৰিছিল তেখেতে কিন্তু ব্যৰ্থ হৈছে। নিজকে অভিনেতা হিচাপে তেখেতে ৰাইজৰ মাজত দাঙি দিবলৈ পৰিচয় দিবলৈ তেখেতে এটা হিৰো হ'ব খুজিছিল। আৰু স্মাৰ্ট আৰক্ষীসকলে কিন্তু দেখাই দিছে, কাৰোবাৰ 7 দিনৰ মূৰত বাইক উদ্ধাৰ কৰিছে, কাৰোবাৰ আকৌ এই 7 ঘণ্টাৰ পিছতে তেখেতৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু যদি এই অসম আৰক্ষী বা মহানগৰী আৰক্ষীসকলে যদি বিভিন্ন অসমৰ যিকোনো ঠাইতে এনেকুৱা যিসকলে চুৰি কাণ্ডত জড়িত হৈ থাকে, তেখেতে যাতে এই দুখীয়া মানুহৰ হৈ ৰাইজৰ হৈ যদি কাম কৰে, তেনেহলে মানুহে এই চুৰি কাণ্ড বা বিভিন্ন অপকৰ্ম কুকৰ্ম বিভিন্ন কামৰ লগত যিসকল জড়িত থাকে তেখেতক ন্যায় পাবলৈ তেখেতে সক্ষম হ'ব। আৰু ৰাইজৰ হৈ যদি অসম আৰক্ষীয়ে বা অসম চৰকাৰে কাম কৰে, কিন্তু তেখেতৰ লগত সদায় থাকিব। আশা কৰো ভিডিঅ'টো আপোনালোক কেনেকুৱা লাগিছে, হয়তো ভাল পালে আপোনালোকে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি প্ৰথম আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে।